জানাজালৈ আহিছে হাজাৰ হাজাৰ মুছলমান সকলোৱে আহিছে কেৱল শেষবাৰলৈ সৈয়দা আসিয়া খাতুনক দেখা কৰিবলৈ মাতৃহাৰা হ'ল অভিনেতা আদিল হুছেইন হাজাৰ হাজাৰ লোকৰ চকুত চকুলো বৃদ্ধৰ পৰা শিশুলৈকে সকলোৱে আহিছে শেষবাৰলৈ এবাৰ সৈয়দা আসিয়া খাতুনক দেখা কৰিবলৈ মাতৃহাৰা হ'ল অভিনেতা আদিল হুছেইন ৯৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে মাতৃ শাহ সৈয়দা আসিয়া খাতুনে জলেশ্বৰৰ পীৰবাৰীত জানাজা সম্পন্ন কৰা হ'ল অভিনেতাগৰাকীৰ মাতৃৰ জানাজাত হাজাৰ হাজাৰ লোকৰ সমাগম সকলোৱে কেৱল কৰিছে দোৱা আসিয়া খাতুনৰ মৃত্যুত সমগ্ৰ গোৱালপাৰা জিলাখনতে পৰিছে শোকৰ ছাঁ আনফালে আকৌ অভিনেতাগৰাকীলৈ বহু লোকে প্ৰেৰণ কৰিছে শোক বাৰ্তা গোৱালপাৰাৰ এখন চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীৰ মাতৃ শাহ সৈয়দা আসিয়া খাতুনে দিনৰ ১:৩০ জলেশ্বৰৰ পীৰবাৰীত জানাজা সম্পন্ন হয় অভিনেতাগৰাকীৰ মাতৃৰ কনিষ্ঠ কন্যা আছিলে নাম সৈয়দা আসিয়া খাতুন আৰু তেখেতে যেতিয়া ৫ বছৰ বয়স আছিলে তেখেতৰ মানে আমাৰ বগদাদী সাহেব তেখেত ইন্তেকাল হৈ গৈছিলে আৰু ইয়াতে ডাঙৰ হৈছে পীৰবাৰীতে আৰু তেখেতৰ যে ভতিজা আছিলে সৈয়দ নুৰুদ্দিন সাহেব তেখেততকৈ ডাঙৰ আছিলে আৰু তেখেতেই মোৰ মানে মাক নিকাহ পঢ়াই দিছিলে মোৰ বাবাৰ লগত কাজী জহুৰুল হক মহম্মদ মহিউদ্দিন গোৱালপাৰা পুৰণি গোৱালপাৰাৰ সদৰ কাজী আছিলে মোৰ আব্বা তেখেতে আমাৰ মা আজি 1929 মানত তেখেতৰ জন্ম হৈছিলে আৰু আজি যোৱাকালি ইন্তেকাল হৈছিলে গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট টাইম 8